শেহতীয়াভাৱে অসমৰ শক্তি বিতৰণ কোম্পানীৰ উদ্যোগত এপিডিচিএলৰ উদ্যোগত যি স্মাৰ্ট মিটাৰ লগাইছে সেই স্মাৰ্ট মিটাৰ লগোৱাৰ পাছত সমগ্ৰ অসমৰ মানুহৰ আচলতে যি এটা অৱস্থা হৈছে তাৰ বিৰুদ্ধে আজি আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশক্ৰমে আজি ডিমৌ বিদ্যুৎ সংমণ্ডলৰ কাৰ্যালয়ত আমি প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ। প্ৰথম কথাটো হ'ল যে স্মাৰ্ট মিটাৰৰ নামত ৰাইজক আচলতে যি লুণ্ঠন আৰম্ভ হৈছে, স্মাৰ্ট মিটাৰৰ নামত ৰাইজৰ মাজত যি আচলতে ৰাইজৰ পৰা যি ডকাইতি আৰম্ভ হৈছে সেই ডকাইতি বন্ধ হ'ব লাগে। এতিয়া ৰাইজে অভিযোগ কৰিছে যে স্মাৰ্ট মিটাৰ লগোৱাৰ আগলৈকে যাৰ বিল আছিলে 500 টকা, এতিয়া সেই ঘৰ মানুহৰ লাইটৰ বিল হৈছে 1800 টকা। যি সময়ত মানুহে আচলতে দ্ৰব্যবদ্ধ বা বিভিন্ন দ্ৰব্যৰ মূল্য বৃদ্ধিৰে আচলতে তেওঁলোকৰ জীৱন দুৰ্বিষহ হৈছে, তেনে এটা সময়ত স্মাৰ্ট মিটাৰৰ নামত ৰাইজৰ ওপৰত কৰা লুণ্ঠন আমি বন্ধ কৰিবৰ কাৰণে দাবী তুলিছোঁ। এতিয়া এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে যে গ্ৰাম্য অঞ্চলত মানুহে আগতে আন্ধাৰত ভয় কৰিছিল, এতিয়া মানুহে পোহৰত ভয় কৰে। কাৰণ গধূলি কিজানিবা লাইটৰ ছুইচটো দি দিলে এনেকুৱা যিকোনো সময়তে বিদ্যুৎ সংযোগ কৰ্তন হ'ব আৰু এনেকুৱা এখন বিল আহিব যিখন বিল এখন গাঁৱৰ মানুহে পৰিশোধ কৰাৰ কেতিয়াও উপায় নাথাকে। গতিকে আমি এপিডিচিএলক আমি দাবী জনাইছোঁ অতি সোনকালে স্মাৰ্ট মিটাৰ অসমৰ পৰা তেওঁলোকে উঠাই ল'ব লাগে। আগৰ যিবিলাক ডিজিটেল মিটাৰ আছিলে এই ডিজিটেল মিটাৰবিলাক স্থাপন কৰিব লাগে আৰু ৰাইজৰ ওপৰত আচলতে ৰাজহ সংগ্ৰহৰ কাৰণে যি মাধমাৰ সোধাইছে সেই মাধমাৰ সোধোৱাৰ কাৰ্য তেওঁলোকে বন্ধ কৰিব লাগে।